মই অনুৰূপা ডেকাৰজা আম আদমি পাৰ্টিৰ তৰফৰ পৰা এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত 37 নম্বৰ মধ্য গুৱাহাটী সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সমষ্টিটোৰ সমস্যা বহুত। মই প্ৰথমতেই ক'ব বিচাৰিম যে মধ্য গুৱাহাটী সমষ্টিত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানীৰ সমস্যা। কাৰণ মধ্য গুৱাহাটীৰ বেছিভাগ অঞ্চল আমাৰ পাহাৰত বসবাস কৰে লোকসকলে। পশ্চিম গুৱাহাটীৰ এটা বৃহৎ অঞ্চল এতিয়া মধ্য গুৱাহাটীৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আজি আমাৰ যিসকল পাহাৰত বসবাস কৰা লোক তেওঁলোকে পানীৰ সমস্যাত ভুগিবলগীয়া হৈছে আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱত তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে মই সেই অঞ্চলত ঘূৰাৰ পিছত গম পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ নিজৰ মুখেৰে তেওঁলোকে কৈছে যে আজি আমি এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে আমাৰ ইমানখিনি বেমাৰ আজাৰ হৈছে, যিখিনি কথা কিন্তু পূৰ্বৰ বিধায়কে কেতিয়াও উপলব্ধি নকৰিলে, সেই কথাষাৰ কৈছে। গুৱাহাটী সমষ্টিৰ আন এটা ডাঙৰ সমস্যা হ'ল ভূমিপট্টা। আজি যিসকল লোক পাহাৰত বসবাস কৰা বুলিয়ে মই নকওঁ, নামনিত যিসকলে বসবাস কৰে তেওঁলোকেও কিন্তু ভূমিপট্টাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি তেওঁলোকে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ প্ৰতিবাৰে আমি নিজৰ খিলঞ্জীয়া মানুহে নিজৰ মাটিৰ অধিকাৰ বিচাৰি কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া অৱস্থা হৈছে। আৰু যেতিয়াই মন যায় তেতিয়াই এই বিজেপি চৰকাৰখনে মানুহক উচ্ছেদ কৰি মানুহক যি এটা দুখ কষ্টৰ মাজলৈ ঠেলি দিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে এই যে পানীৰ অসুবিধা, মাটিৰ পট্টাৰ কথা আহি পৰিছে, তাৰ উপৰি আহি পৰিছে স্বাস্থ্য ব্যৱস্থা। যে স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ সমষ্টিত যি ধৰণে স্বাস্থ্য ব্যৱস্থা সুচল হ'ব লাগিছিলে সেই সুচলতাটো এতিয়াও আহি পৰা নাই। আজি যদি হঠাৎ এগৰাকী মানুহ বেমাৰত পৰে পাহাৰ অঞ্চলত, তেতিয়া সেই ৰোগীজনক পাহাৰৰ পৰা আনি মেডিকেল কলেজ পোৱালৈকে যি গাড়ীৰ ব্যৱস্থা, আমাৰ যি 108 বা এনেকুৱা ধৰণৰ ব্যৱস্থা আছে, এই ব্যৱস্থাবিলাক তেওঁলোকে সুলভভাৱে তেওঁলোকে নাপায়। গতিকে এই ধৰণৰ সমস্যা বহুত আছে। তাৰোপৰি শিক্ষাৰ কথা মই ক'বলৈ গৈছোঁ যে মধ্য গুৱাহাটী সমষ্টিত যিহেতু মই ক'লোৱে যে পশ্চিম গুৱাহাটীৰ এটা অঞ্চল সোমাই গৈছে, গতিকে তাত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ কিন্তু ইখনৰ পিছত আনখনকৈ বন্ধ হৈ গৈছে। আৰু এই অসমীয়া মাধ্যমৰ স্কুলসমূহ যিসমূহ এতিয়া বৰ্তমান জীয়াই আছে, এই জীয়াই থকা স্কুলসমূহৰ কিন্তু অৱস্থা অত্যন্ত তথৈবচ। কাৰণ এই স্কুলসমূহৰ আন্তঃগাঁথনি একেবাৰে নাই, আৰু যাৰ ফলত নেকি ইংৰাজী মাধ্যমৰ স্কুলবিলাক য'তে ত'তে গঢ় লৈ উঠিছে। আৰু তাত বহুত বেছি টকা পইচা খৰচ কৰি আমাৰ ল'ৰা ছোৱালীসমূহক আমি পঢ়াবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে মধ্য গুৱাহাটীত বহুত সমস্যা আছে। আৰু মধ্য গুৱাহাটীত যিহেতু আমাৰ এই অঞ্চলবিলাকো পৰে, যে মাছখোৱা, ফেঞ্চি বজাৰ হওক বা শান্তিপুৰ, ভৰলুমুখ এনেকুৱা ধৰণৰ অঞ্চলবিলাক পৰে, বিৰুবাৰী, ৰূপনগৰ এই অঞ্চলখিনি পৰে। তাত নলা নৰ্দমাৰ যিটো সমস্যা, বানপানীৰ দিনত নলা একদম উভৈনদী ভৰি যায় আৰু তাত এনেকুৱা বিপদসংকুল হৈ থাকে যে যোৱা বছৰো 3জন মানুহৰ মৃত্যু হৈছে। গতিকে এই নলা নৰ্দমাৰ সমস্যাটো, আৰ্টিফিচিয়েল ফ্লাড যিটো হয় বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যা আছে। তেওঁলোকে উৰণীয়া সেতু সাজিছে, কিন্তু আৰ্টিফিচিয়েল ফ্লাডৰ যিটো পাৰ্মানেণ্ট চলিউশ্যন, সেই চলিউশ্যনটো কিন্তু উলিয়াব পৰা নাই। গতিকে এই ধৰণৰ সমস্যা বহুত আছে। গতিকে আমি ভাবোঁ যে মধ্য গুৱাহাটীৰ ৰাইজে এইবাৰ নিশ্চয়কৈ এগৰাকী উপযুক্ত জনপ্ৰতিনিধিক বিধানসভালৈ পঠিয়াব, যিয়ে আমাৰ ৰাইজৰ মনৰ কথাখিনি বিধানসভা সজোৰে উত্থাপন কৰিব পাৰিব আৰু অভাৱ অভিযোগখিনি দূৰ কৰিব পাৰিব। ৰাইজৰ লগত সকলো সময়তে থাকি যে এবাৰ ভোট খুজিবলৈ আহি আকৌ যে মানুহে দেখা নাপায় তেনেকুৱা পৰিস্থিতি যাতে নহয়, তাৰ কাৰণে আমি ভাবোঁ যে যোগ্য প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি তেওঁলোকে বিধানসভালৈ পঠিয়াব। আৰু আমি আশা কৰোঁ যে ৰাইজে নিশ্চয় আম আদমি পাৰ্টিৰ প্ৰক্ষোভিত প্ৰাৰ্থী হিচাপে আমাক নিশ্চয় ভাবিব যে আমি সেইখিনি কাম ৰাইজৰ কৰিব পাৰিম। মধ্য গুৱাহাটীবাসী বুলিয়ে মই নকওঁ, আজি অসমৰ ৰাইজৰ প্ৰতিটো সমস্যাৰ সময়ত আমি সদায় ৰাইজৰ কাষত থিয় হৈ আছোঁ। আজি যিকোনো ক্ষেত্ৰতে যদি আজি ধৰক বানপানীত মানুহ ক্ষতিগ্ৰস্ত হৈছে, তাতো গৈ আমি তেওঁলোকৰ কাষত আমি থিয় দিছোঁ। আজি যদি আমাৰ কোনোবা এগৰাকী মহিলাৰ ক্ষেত্ৰতে হওক কিবা এটা অসুবিধাৰ সৃষ্টি হৈছে বা কিবা কাৰণত নিৰ্যাতিত হৈছে, আমি তেওঁৰ ওচৰত গৈ থিয় হৈছোঁ। আমি ৰাইজৰ প্ৰতিটো সমস্যাত, আজি কৃত্ৰিম বানপানীৰ সময়তো যেতিয়া মানুহ মৰিছে, নলাত পৰি মৰিছে, তেতিয়াও আমি তেওঁলোকৰ ওচৰত গৈ দুখৰ সমভাগী হৈছোঁ। আমি প্ৰতিটো কথাতে আমি ৰাইজৰ লগত আছোঁ। গতিকে যিহেতু আমি এগৰাকী সামাজিক কৰ্মী, সমাজৰ কাম কৰি আহিছোঁ, লগতে ৰাজনৈতিকভাৱেও আমি সক্ৰিয় কৰ্মী। গতিকে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত বহু বছৰ ধৰি কাম কৰাৰ পিছত
আমি দেখিলোঁ যে যিসকল প্ৰতিনিধিক আমি ইতিমধ্যে নিৰ্বাচিত কৰি পঠিয়াইছিলোঁ তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰা নাই আৰু তেওঁলোকে ইমানে স্বাৰ্থপৰ তেওঁলোকে কেৱল নিজৰ বেংক বেলেঞ্চ বঢ়াবৰ কাৰণেহে তেওঁলোকে যেন জনপ্ৰতিনিধি হয় আৰু তাৰপিছত ৰাইজক পাহৰি যায় যি ধৰণে কামখিনি কৰিব লাগে নকৰে গতিকে আমি ভাবোঁ যে নতুন মানুহ নতুন মুখ হিচাপে আমি আম আদমি পাৰ্টি তাতে আৰু আমাৰ দলটো হৈছে এটা এনেকুৱা দল যি সততাৰ আৰু নিষ্ঠাৰ ৰাজনীতি কৰে যি উন্নয়নৰ ৰাজনীতি কৰে দিল্লীত চৰকাৰে যেনেধৰণে একেবাৰে ছবিখনে সলনি কৰি দিছিল তেনেকুৱা এটা নিদিয়া আদৰ্শ লৈ পেলাই আমি ৰাজনীতিলৈ আহিছোঁ আৰু সেইকাৰণে মই আম আদমি পাৰ্টীৰ এগৰাকী সদস্য বুলি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু মই ভাবোঁ যে ৰাইজে নিশ্চয়কৈ এইবাৰ আম আদমি পাৰ্টীৰ মোক যোগ্য বুলি ভাবি বিবেচনা কৰি তেওঁলোকে নিশ্চয়কৈ মোক বিধানসভালৈ পঠিয়াব বুলি মই যথেষ্ট আশাবাদী আৰু মই ৰাইজক এই ক্ষেত্ৰত আহ্বান জনাওঁ হয়তো গ'লোঁ প্ৰথম মই খোৱাপানীৰ সমস্যাকে আগস্থান দিম যিহেতু মই থকা যিটো ৱাৰ্ড আছে এই ৱাৰ্ডটোতো খোৱাপানীৰ সমস্যা যথেষ্ট আছে এতিয়ালৈকে পানী তেওঁলোকে যোগান দিব পৰা নাই আৰু মই যিখিনি অঞ্চলত ঘূৰিছোঁ তাত মই দেখিছোঁ গেলন লৈ লৈ মানুহে পানীৰ কাৰণে লাইন পাতি পাতি পানী লয় য'ত জাইকাৰ যিবিলাক পাইপ বহাইছিলে এই পানীবিলাক এতিয়াও জাইকা দিব পৰা নাই য'ত মিছন জল জীৱনত কিমান দুৰ্নীতি হৈছে আপোনালোকে সকলোৱে জানে গতিকে মই খোৱাপানীৰ সমস্যাটোত গুৰুত্ব দিম দ্বিতীয়তে মই গুৰুত্ব দিম যে আমাৰ শিক্ষা ব্যৱস্থাটো যিটো আমাৰ মাধ্যমৰ শিক্ষা মানে অনুষ্ঠানসমূহ যে বন্ধ হৈ গৈছে এই যে শিক্ষা অনুষ্ঠানবিলাক বন্ধ হৈছে তাত যে চৰকাৰী শিক্ষানুষ্ঠান যে বিশ্বমানৰ কৰিব লাগে স্কুলসমূহ যে বিশ্বমানৰ কৰি তাত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি তাত পঢ়াৰ যি ব্যৱস্থা সেইটো এটা উন্নত পৰ্যায়ৰ কৰিব লাগে সেই কথাটোত মই গুৰুত্ব দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ স্কুলত অধিক টকা পইচা খৰচ কৰি পঢ়িবলগীয়া পৰিস্থিতি নহয় আৰু তাৰ কাৰণে আমি আমাৰ সমষ্টিৰ এই বিদ্যালয়সমূহ আৰু স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত যাতে আমাৰ মানুহখিনিয়ে হঠাৎ বেমাৰত পৰিলে যাতে বিপদত পৰিবলগীয়া নহয় তাৰ কাৰণে আমি চৰকাৰলৈ দাবী জনাম যে চৰকাৰক দাবী কৰিম যে তেওঁলোকক যাতে সেই ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধাকণ তেওঁলোকে কৰি দিয়ে সদনত আমি সজোৰে আমাৰ কথা উত্থাপন কৰিম তাত নিশ্চয়কৈ বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেখেতৰ লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব কাৰণ যিহেতু তেওঁলোক শাসকীয় দলৰ যথেষ্ট ধনবল জনবল আছে তেওঁলোকে সেইবোৰ প্ৰয়োগ কৰিছে বা কৰিবও ভৱিষ্যতে কিন্তু আমি হৈছে একদম সাধাৰণ দল আম আদমি পাৰ্টি সাধাৰণ মানুহৰ দল এতিয়া আমি সাধাৰণ মানুহৰ লগত থকা মানুহ গতিকে আমাক সাধাৰণ মানুহে জয়যুক্ত কৰি লৈ যাব কিন্তু তেওঁলোকে শক্তিশালী হয় মইতো ক'লোৱেই যে তেওঁলোকৰ ধনবল আছে আৰু তেওঁলোকে সেই ধনৰ বলতে জনবলটো বৃদ্ধি কৰি ল'ব কিন্তু আমি আমাৰ এই সাধাৰণ মানুহৰ কিন্তু সেই জনবলটোৰে আমি আগবাঢ়িব লাগিব গতিকে মই এই কথাষাৰে ক'বলৈ বিচাৰোঁ প্ৰতিদ্বন্দ্বী যিয়েই নহওক মই কেতিয়াও দুৰ্বল বুলি নাভাবোঁ মোৰ সন্মুখত থকা প্ৰতিদ্বন্দ্বীগৰাকী নিশ্চয়কৈ শক্তিশালী বুলিয়ে মই ভাবিম কাৰণ শত্ৰু কেতিয়াও দুৰ্বল বুলি ভবাটো উচিত নহয় গতিকে মই কিন্তু নিজকো দুৰ্বল বুলি ভবা নাই মই যথেষ্ট সক্ৰিয়তাৰে যথেষ্ট শক্তিশালীভাৱে আগবাঢ়িছোঁ আৰু আমি ভাবোঁ যে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিছে আৰু বিশ্বাস ৰাখিব প্ৰথম কথাটোকে ক'ম যে আমি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু আমাৰ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতক আচলতে অসমৰ ৰাইজ বুলিয়ে কৈছোঁ মই অসমৰ ৰাইজে লগ পাবলৈ উদ্বাউল হৈ আছে কাৰণ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আপোনালোকেও গম পাইছে কিছুদিন আগত বিজেপি চৰকাৰখনত স্বৈৰাচাৰিতাৰ যি নিদৰ্শন তেওঁলোকে দাঙি ধৰিলে যে বিনা কাৰণত মানুহক কেনেকৈ জেল দিব পাৰি আৰু তেওঁলোকৰ সেই ঘোষখোৰ বদমাছবিলাকক কেনেকৈ মন্ত্ৰিত্বৰ আসনত বহুৱাব পাৰি ৱাশ্বিং মেচিনৰ পৰাই এই কথা দেখুৱাই দিলে গতিকে ৰাইজে এতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অসমত বিচাৰি আছে আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আমি ইয়ালৈ লৈ আহিম তেওঁ প্ৰচাৰত আহিব আৰু লগতে আমাৰ বলিষ্ঠ কণ্ঠ আমি যাক টাইগাৰ বুলি কওঁ আম আদমি পাৰ্টীৰ সঞ্জয় সিং ডাঙৰীয়া ইয়াতে প্ৰচাৰৰ কাৰণে আহিব লগতে আমাৰ অতি সুশিক্ষিত উচ্চ শিক্ষিত এগৰাকী প্ৰাক্তন দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীজিৰ লগতো আমাৰ কথা বতৰা হৈছে তেখেতো আমাৰ অসমলৈ আহিব গতিকে আমি বিচাৰি আছোঁ আৰু ভাল নেতা আমাৰ ইয়ালৈ আহক আম আদমি পাৰ্টি সুশিক্ষিত এটা আমাৰ দল গতিকে এই দলটোক সকলো ৰাইজে ভাল পায় আটাইতকৈ ভাল লগা কথাটো হৈছে সেইটো যে সকলো শ্ৰেণীৰ লোকে অৰবিন্দ কেজৰিৱালক ভাল পায় কোনো বেয়া নাপায় গতিকে আমি ভাবোঁ যে তেওঁলোকৰ আদৰ্শ নিশ্চয় মানুহে বিচাৰে গতিকে তেওঁলোকক ওচৰত পালে নিশ্চয়কৈ মানুহে আনন্দিত হ'ব মই আকৌ এবাৰ কৈছোঁ যে সমষ্টিবাসী ৰাইজ মই অনুৰূপা ডেকা ৰজাই আপোনালোকক এটা কথা ক'ব পাৰোঁ এটা কথা মই বুকুত হাত থৈ ক'ব পাৰোঁ যে এটা নয়া পইচাৰ দুৰ্নীতি নকৰাকৈ আপোনালোকৰ মাজত থাকি আপোনালোকৰ কাৰণে উন্নয়নৰ কাম কৰি যাম বুলি আপোনালোকক মই দৃঢ়তাৰে প্ৰতিশ্ৰুতি নহয় আপোনালোকক মই বিশ্বাস দিছোঁ এই বিশ্বাস আপোনালোকে মনত ৰাখক আৰু মই কথা দিলোঁ
যে যদি মোক আপোনালোকে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিয়ায় তেনেহ'লে দুৰ্নীতিমুক্তভাৱে কোনো ধৰণৰ দুৰ্নীতিৰ লগত জড়িত নথকাকৈ এটা নয়া পইচাৰ কোনো ধৰণৰ কেলেংকাৰী নকৰাকৈ মই আপোনালোকৰ কাৰণে কাম কৰিম মই প্ৰতিশ্ৰুতিবদ্ধ